আমাৰ পূজা পাৰ্বণ সকলোতে মাংগলিক অনুষ্ঠানবিলাকত নাৰিকল ভঙা হয়। নাৰিকল কিয় ভাঙে জানেনে? নাৰিকলৰ বাহিৰটো কঠিন, মানে খোলাটো টান কাৰণে সেইটো ধৰা হয় মানুহৰ অহংকাৰ। আৰু ভগৱানৰ ওচৰত নাৰিকল ভাঙি ভগৱানক পূজা কৰাৰ অৰ্থটো হ'ল মানুহৰ অহংকাৰ চূৰ্ণ বিচূৰ্ণ কৰি পেলোৱা। তাৰ ভিতৰৰ বগা অংশখিনি পবিত্ৰতাৰ প্ৰতীক। এটা পবিত্ৰ মন লৈ ভগৱানলৈ আমি আমাৰ শ্ৰদ্ধা ভক্তি উৎসৰ্গা কৰোঁ। আৰু সেই পানীখিনি, যিখিনি নাৰিকলৰ পানী, সেইখিনি অতি পবিত্ৰ। সেই পানীখিনি কোনো হাতেৰে স্পৰ্শ নকৰা, নাৰিকলৰ ভিতৰতে হোৱা এনে পবিত্ৰ পানীখিনিও যে অতি ভক্তিভাৱে পবিত্ৰভাৱে লোৱা হয়, সেইটো এটা ডাঙৰ কথা। গতিকে পূজা পাৰ্বণত নাৰিকল ভঙাটো এটা নিয়ম, আৰু এই নিয়মেই মানুহৰ মনত থকা অহংকাৰ দূৰ কৰি পবিত্ৰতাক প্ৰশ্ৰয় দিয়া হয়।